জাবৰ দমৰ দুৰ্গন্ধই দুৰ্ভোগ ভোগাইছে নুমলীগড় তেলগৰম অঞ্চলৰ ৰাইজক। নুমলীগড় শোধনাগাৰৰ সন্মুখৰ ৩৯ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত পেলাই থোৱা জাবৰৰ দমক লৈ কোনো ধৰণৰ গুৰুত্ব নাই বিভাগীয় কৰ্তৃপক্ষৰ। স্বচ্ছতাৰ নামত কোটি কোটি টকা খৰচ কৰি অহাৰ পিছতো এনেধৰণৰ কাণ্ডই সৃষ্টি কৰিছে তীব্ৰ প্ৰতিক্ৰিয়াৰ। এই ক্ষেত্ৰত শীঘ্ৰে ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে স্থানীয় ৰাইজে। এই সন্দৰ্ভত আমাৰ সবিশেষ জনাব বিভা শইকীয়াই। যিটো সময়ত ভাৰতৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই স্বচ্ছতাৰ কথা কৈ থাকে, তেনে সময়ত দেখুৱাম আমি ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নুমলীগড়ৰ কাষৰ পথৰ দৃশ্য। এয়া দৃশ্যাংশ মোৰ সতীৰ্থই দেখাইছে যে জাবৰে ভৰি আছে এই নুমলীগড় ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথৰ তেলগৰমৰ অঞ্চলত। মানুহ যাব নোৱাৰে, মানুহ অহা যোৱা কৰিলে নাকত খোপা বান্ধি থাকিব লগা পৰিলক্ষিত হয়। এনেকৈ জাবৰ ইয়াত কোৱাত কোনোবা দুষ্ট চক্ৰই ৰাখিছে, তেনে ক্ষেত্ৰত দেখা পাই গৈছে এই বেমাৰ আজাৰ হোৱাৰ পৰিলক্ষিত হৈছে। স্থানীয় লোক আছে, স্থানীয় লোকৰ পৰা মই এই সন্দৰ্ভত জানিব বিচাৰিম, কি ক'ব? অতিকে বহুত দুখৰ কথা আৰু বহুত অতিকে লাজৰ কথা। নুমলীগড় তেল শোধনাগাৰৰ নিচেই কাষতে এই ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষতে আপোনালোকে দেখিছে এয়া জাবৰৰ দম, দুৰ্গন্ধময় পৰিৱেশ। ৰাস্তাৰ সিটোপাৰে আছে এখন উচ্চ শিক্ষা অনুষ্ঠান এটা আছে, বংগাৰুপৰাম হাজৰিকা হাইস্কুল। স্থানীয় মানুহ আছে। ২০ মিটাৰ আঁতৰতে এটা তেলগৰম তিনিআলি। তাৰ পৰা এই ৰাস্তাৰে দৈনিক কিমান ব্যক্তি অহা যোৱা কৰে, কিন্তু কাৰো ইয়াৰ প্ৰতি ভ্ৰূক্ষেপ নাই। নুমলীগড় শোধনাগাৰৰ বিষয়ববীয়াসকল দামী দামী গাড়ীত উঠি গুচি যায়। এই ৰাস্তাৰে আমাৰ স্থানীয় বা যিকোনো মানুহ এই ৰাস্তা দিয়ে পাৰ হৈ যায়। ছাত্ৰ ছাত্ৰীসকল বিদ্যালয়লৈ অহা যোৱা কৰে। সেইটো বাদেই দিছোঁ, কিন্তু এই স্কুলখনৰ অৱস্থাটো চাওকচোন। ৰাস্তাৰ ইটো পাৰে স্কুলখন আৰু এইটো পাৰে এই জাবৰৰ দম। আমি অতি দুৰ্ভাগ্যজনকভাৱে আমি জনাব বিচাৰিছোঁ যে আমাৰ এইটো অঞ্চলত এইখিনি কাম হ'ব নালাগিছিলে। স্বচ্ছতাৰ কথা কৈ থাকে, কিন্তু আমি স্বচ্ছতাৰ নামত একোৱেই দেখা নাই। গৰিহণা জনাইছোঁ আৰু বিভাগীয় যিসকল কৰ্তৃপক্ষ আছে তেওঁলোককো আমি অনুৰোধ কেইবাবাৰো কৰা হৈছে আৰু ইয়াত এখন ফলকো লগোৱা হৈছে। ইয়াত জাবৰ নেপেলাব বুলি, ফাইন লগাব বুলি তেনেকৈ লিখা আছে, কিন্তু তাত সত্ত্বেও ব্যক্তিসকলে ইয়াত জাবৰ জোঁথৰ পেলাই, যিকোনো সামগ্ৰী ইয়াতে পেলাইহি। গতিকে আমি পুনৰবাৰ অনুৰোধহে জনাইছোঁ, যদি আপোনালোকে কৰিব নোৱাৰে আমি ইয়াৰ উচিত ব্যৱস্থা কৰিম। যদি কৰিব নোৱাৰে অতি সোনকালে এই জাবৰখিনি নিষ্কাশনৰ ব্যৱস্থা কৰক। আমাৰ স্থানীয় লোকসকল আৰু এই বিদ্যালয়খনৰ ছাত্ৰ ছাত্ৰীসকল, শিক্ষক শিক্ষয়িত্ৰীসকলৰ যাতে কোনো অসুবিধা নহয়, স্থানীয় পথচাৰীৰ যাতে কোনো অসুবিধা নহয়, তাৰ বাবে আমি সকলোকে অনুৰোধ জনাইছোঁ পুনৰবাৰ, যাতে এই জাবৰসমূহ ইয়াৰ পৰা আঁতৰাই এই ঠাইখন সুন্দৰকৈ পৰিষ্কাৰ কৰি একদম জীয়াই থকাৰ এটা পৰিৱেশ সৃষ্টি কৰে। হয়, সমগ্ৰ দৃশ্যাংশ আকৌ মোক সতীৰ্থই দেখুৱাইছে যে ইয়াত লিখা আছে জাবৰ পেলোৱা নিষেধ, অন্যথা আইনমতে দণ্ডনীয় হ'ব বুলি নিৰ্দেশ মৰ্মে বুলি লিখা আছে, কিন্তু তাৰ কিনাৰত দেখিব জাবৰৰ দম। ওচৰতে নুমলীগড় শোধনাগাৰ আছে। শোধনাগাৰে স্বচ্ছতা নামত CSR ফাণ্ডত বহুতো কাম কৰি আছে, কিন্তু নুমলীগড় শোধনাগাৰৰ কিনাৰতে ১ কিলোমিটাৰ দূৰত্বত এই জাবৰ সোপা দেখা পোৱা গৈছে। মই পোনপ্ৰথমে কথা পাতিব বিচাৰিম পথচাৰীৰ পৰা। মই কথা বিচাৰিব পাৰিম। এজন পথচাৰী চাইকেল লৈ আহি আছে, মই তেওঁৰ পৰা জানিব বিচাৰিম এটা কথা। যিটো সময়ত ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কিনাৰত এটা পোৱা জাবৰৰ দম, এই ক্ষেত্ৰত কি ক'বা তুমি স্থানীয় লোক হিচাপে? দেখি বেয়া লাগিছে বাৰু, জাবৰ পেলোৱাৰ কাৰণে। অহা যোৱা কৰিবলৈ তোমাৰ কষ্ট হয় বাৰু, অলপ হ'লেও মানে গোন্ধাই বাৰু। এইটো ঠিকেই ব্যৱস্থা কৰাটো ভাল বাৰু। হয়, আৰু আমি যিমান পাৰোঁ চেষ্টা কৰিম। স্থানীয় লোকৰ পৰা মই আৰু কথা পাতিব বিচাৰিম। দাদা, ওচৰতে ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথৰ তেলগৰমৰ কিনাৰতে জাবৰ দম, আপোনালোকৰ অহা যোৱা কৰিবলৈ একো অসুবিধা হয় বাৰু। কি ক'ব এই ক্ষেত্ৰত? এই ক্ষেত্ৰত আপোনালোকে মানে চৰকাৰক এটা প্ৰতি দিব লাগে, যাতে আমাৰ চাফ চিকুণ কৰিব লাগে। সংগঠনৰ কিবা আছে যদি তেনেকুৱা ধৰণৰ